সোৱা তোমালোকৰ যাৰ মানে মেথছত প্ৰব্লেম হৈছে ইয়ানি মেথছত বেয়া হৈছে তেওঁলোকৰ কাৰণে এটা বিশেষ ভিডিঅ' হয় মানে জাষ্ট মই কেইটামান কুৱেশ্যন তোমালোকক মই বাছি শুনি দি দিম সেইকেইটা ভালদৰে যদি পঢ়া ভাল এটা মাৰ্ক লৈ পাছ কৰিব পাৰিবা ঠিক আছে বলা আমি হিমান লেকচাৰ নামাৰি ভিডিঅ'ৰ পিনে আগবাঢ়ো তোমালোকক আজি মই ইয়াত লং কুৱেশ্যন লগতে কেইটামান এমচিকিউৰ কথা আলোচনা কৰিম যি হওক বলা প্ৰথম অনুশীলনীটো হৈছে 1.1 ৰবা 1 মিনিট অনুশীলনীৰ আগত তোমালোকক অলপ উদাহৰণৰ পিনে লৈ আহো ঠিক আছে সব উদাহৰণত কিমান কিছুমান কমন আছে নাই চাই লও এটা অংক কমন আছে তোমালোকে চাবা উদাহৰণ 1 ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি এটো ইম্পৰ্টেন্ট হয় ঠিক আছে এটো চাবা বুজি পাইছা 2 মাৰ্কৰ কাৰণে ইমান মাৰ্ক নাই ঠিক আছে তাৰ পিছত বলা ডাইৰেক্ট আমি অনুশীলনত আহি যাও ইয়াত আৰু নাই হেকেটা নালাগে ঠিক আছে ইয়াত সব তোমালোকে ইয়াৰ পৰা তোমালোকে একচুয়ালি একেটা যেন এমসিকিউ টো অহাৰ সম্ভাৱনা বেছি থাকে ঠিক আছে ইয়াৰ পৰা তোমালোকে এটা দুটা এই গুটিকেটা এমসিকিউৰ কাৰণে জাস্ট এমসিকিউৰ আনসাৰটো চাই থবা ঠিক আছে মই কমন নিদিও হে তাৰ পিছত আহি যায় ইয়াৰ পৰা তোমালোকৰ এটা ইম্পৰ্টেন্ট আছে 5 নম্বৰটো ইম্পৰ্টেন্ট আছে হে বেলেগ আৰু চাব নালাগে 5 নম্বৰটো চাবা 5 নম্বৰ কোৱেশ্চনটো তাৰ পিছত বলা আমি আগবাঢ়ো তাৰ পিছত অনুশীলনী লৈ ইয়াৰ পৰা তোমালোকে মই গুটেকেটা নকও একদম কমকে কম বুজি পাইছা এই যে এটো চাবা এই যে এটো 4 নম্বৰ বুজি পাইছা মোস্ট ইম্পৰ্টেন্ট হয় আৰু ওপৰৰ কেটা এমসিকিউৰ কাৰণে এমসিকিউৰ আনসাৰখিনি চাই থৈ দিবা ঠিক আছে তাৰ পিছত আহি যোৱা তাৰ পিছত অনুশীলনীত এটা দি আছে ন তোমালোকে 10 নম্বৰ চাবাচোন উদাহৰণ 10 দেখুৱা যে 5 - 3 √3 অপৰিমেয় ঠিক আছে এটা কথা মনত ৰাখিবা অপৰিমেয়ৰ পৰা এটা আহিব এনেকুৱা মানে ৰুট থকা এটা আহিবই বুজি পাইছা সেই কাৰণে ভাল ধৰণে অলপ চাবা তাৰ পিছত আহি যোৱা ইয়াৰ পৰা তোমালোকে এটো চাবা 3 নম্বৰটো ঠিক আছে আৰু নালাগে এটো অনুশীলনী 1.3 হয় ঠিক আছে পলা তাৰ পিছত কি আছে তাৰ পিছত 1.4 নালাগে 1.4 নালাগে তাৰ পিছত ডাইৰেক্ট আমি কত যামগে বহুপদ চেপ্টাৰ ঠিক আছে সব বহুপদ চেপ্টাৰ ইয়াৰ পৰা মই তোমালোকক কম ইয়াৰ পৰা তোমালোকে চাবা 2.9 নালাগে বলা তাৰ পিছত অনুশীলনীৰ আগত চাবা এজিটি বাৰ আহি গৈছে সো এটা মোস্ট ইম্পৰ্টেন্ট জবৰ কাৰণে আছিল এটো 4 মাৰ্কৰ কাৰণে হবলৈ আহি গৈছিল কিন্তু চাবা এইবাৰ একদম মানে 90% মই তোমালোকক এটো কমন দিছো এটা এবাৰে লগত হয়টা ফোন আছে এটো মানে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে ভাল দৰে চাবা বুজি পাইছে ইজি হয় যদি নোৱাৰা সো এটা কথা তোমালোকে যদি অংক কিছুমান নুবুজা বা কৰিব নোৱাৰা মোক কমন কোৱেশ্চন কেটে লাগিলে ভাল দৰে এক্সপ্লেইনত বুজাই দিম ঠিক আছে আৰু তাৰ পিছত কি আছে সব ইয়াৰ পৰা উদাহৰণ তোমালোকৰ নালাগে ডাইৰেক্ট আমি কত যাম অনুশীলনীত যাওগে ঠিক আছে অনুশীলনীত কি আছে 2.2 এই ওপৰৰ কেটা তোমালোকে এবাৰ এমসিকিউৰ কাৰণে চাই থৈ দিবা আৰু তলৰ পৰা তোমালোকে এটা অংক চাবা যে অংকটো 2 নম্বৰ অংকটো চাবা 2 মাৰ্কৰ আহিব পাৰে ঠিক আছে এটো চাবা আৰু ইফালে আছে 4 নম্বৰটো চাবা ঠিক আছে 4 নম্বৰটো বলা তাৰ পিছত কি আছে এর পৰা নালাগে তাৰ পিছত এটো নালাগে উদাহৰণ 7 নালাগে 6 নালাগে উদাহৰণ 8 টো অলপ থলমলকে চাবা 50% এটা কমন আছে উদাহৰণ 8 ঠিক আছে বলা তাৰ পিছত এর পৰা নালাগে আৰু উদাহৰণ 9 টো চাবা 8 9 আৰু একদম ইয়াৰ পৰা 3 নম্বৰ আৰু ইবালা আছে কি নম্বৰ জানা হাতৰ 1 আৰু 2 ঠিক আছে এবালে 6 ৰ পৰা তোমালোকে চাবা 2 আৰু এটাও নালাগে ঠিক আছে একেৰে চাবা তাৰ পিছত বলা আমি যাও দুটা চলকৰ সমীকৰণ ইয়াৰ পৰা 3.1 নালাগে 3.1 নালাগে তাৰ পিছত আমি আহি যাম কত 3.2 আহি যাম 3.2 পৰা তোমালোকৰ 2 ৰ পৰা গুটেকেটা এমসিকিউ চাবা ঠিক আছে আৰু
3 নম্বৰ কেইটাটো এমসিকিউ চাবা এমসিকিউটো যে অহাৰ সম্ভাৱনা বেছি বাট লংকে আহিলে এটো অহাৰ সম্ভাৱনা বেছি আছে 3 নম্বৰটো বলা তাৰপিছত এটাই থাকক তাৰপিছত আহি যোৱা ইয়াৰ পৰা নালাগে আৰু ইয়াৰ পৰা এটো মোস্ট ইম্পৰ্টেন্ট 5 নম্বৰ চাবা হ্যাঁ দেখা যায় 5 নম্বৰটো এখন আয়তাকাৰ বাগিচাৰ তাৰপিছত আৰু নালাগে ডাইৰেক্ট আহি যোৱা ইয়াৰ পৰা তোমালোকে নালাগে উদাহৰণ 9 টো অলপ চাবাচোন উদাহৰণ 9 টো ঠিক আছে তাৰপিছত কি কৈছে 3.3 তোমালোকে ইয়াৰ পৰা 6 নম্বৰ 5 নম্বৰ 4 নম্বৰ এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট হয় কিন্তু গোটেইকেইটা কিন্তু ইয়াৰ পৰা লং কোৱেশ্চন কাৰণে এটা দিছে পিছত এইটো চাবা 2 নম্বৰ মোস্ট ইম্পৰ্টেন্ট পিছত ইয়াৰ পিছত আহি যোৱা 1 পিছত আহি যোৱা 4 5 6 ইয়াৰ পৰা এইকেইটাই ঠিক আছে অলপ বেছি দিছে কিন্তু দিবই লাগিব ইয়াত মোস্ট ইম্পৰ্টেন্ট হয় আৰু এটা আছে ফলে উদাহৰণ 11 ঠিক আছে বলা তাৰ পিছত আৰু নালাগে ইয়াৰ পৰা এটাও নিদিও 3.4 ৰ পৰা তোমালোকে 1 চাবা আৰু 2 চাবা 2 এর পিছত আৰু 3 চাবা তিনটাই আৰু এটাও নালাগে ঠিক আছে উপৰ কেটা এমসিকিউ এর কাৰণ অলপ মাৰিবা ৰবা ওয়াইট ইয়াৰ পৰা তোমালোকে 5 আৰু 6 টো চাই থবা ঠিক আছে তাৰ পিছত আহি যোৱা 3.5 ৰ পৰা 3.5 ৰ পৰা প্ৰথমৰ পৰা তোমালোকে হাতৰ পিছত ডাইৰেক্ট আহি যোৱা ইয়াত 5 আৰু ইয়াৰ পৰা তোমালোকে নালাগে ইয়াৰ পৰা তোমালোকে চাবা 2 চাবা আৰু এটা নালাগে 2 নম্বৰতে চাবা তাৰ পিছত আহি যোৱা এটাও নালাগে আৰু ইয়াৰ পৰা তোমালোকে 3. কি আছে তো 3.6 ৰ পৰা জাস্ট এটো চাবা দুইজনী মহিলা আৰু পাঁচজন পুৰুষ ঠিক আছে আৰু अब ওপৰত এটা দিতে তোমালোকে 6 আৰু হাত দুটাই চাবা ঠিক আছে তাৰ পিছত তেলে আহো ডিঘাট ওপৰত ঠিক আছে ইয়াৰ পৰা মই তোমালোকক কিছুমান অলৰা ইম্পৰ্টেন্ট দি আছো চাবা সোয়া 4.1 ৰ পৰা এটাও নিদিও কাৰণ একেটা এমসিকিউ চাবা জাস্ট চাই থৈ দিবা ঠিক আছে তাৰ পিছত আহি যায় ইয়াৰ তলৰ পৰা তোমালোকে আয়তাকাৰ মাৰি দিব কৰা এটা অলপ চাবা এটা সোৱাৰ পিছত তোমালোকে ইয়াত চাবা দুটা ক্ৰমিক যোগাত্মক সংখ্যা এটা নালাগে ৰামত এটা মোস্ট ইম্পৰ্টেন্ট এবাৰ অহাৰ সম্ভাৱনা বেছি আছে আৰু 4 নম্বৰ হিচাপে এখন ৰেলগাড়ী এটা আৰু এটা নালাগে ঠিক আছে তাৰ পিছত আহি যোৱা ইয়াৰ পৰা তোমালোকে উদাহৰণৰ পৰা উদাহৰণ 4 5 2 টি চাই দিবা ঠিক আছে আৰু ইয়াৰ পৰা ওপৰতে এমসিকিউ ঠিক আছে ইম্পৰ্টেন্ট হবার মাজত তোমালোকক মই দি আছো 8 9 ঠিক আছে তলৰ পৰা এটা নাহে বাট 5 নম্বৰ অলপ চাই দিবা ঠিক আছে তাৰ পিছত আহি যোৱা থ্ৰী পৰা তোমালোকে একদম মোস্ট ইম্পৰ্টেন্ট এটা ইয়াৰ পিছত এইটো চাবা আৰু এইটো চাবা উপৰ গেটে এমসিকিউ লগাই থৈ দিবা ঠিক আছে তাৰ পিছত ডেট বলা ৰবা কোনো ডেট নহয় ইয়াৰ পৰা তোমালোকে 9 নম্বৰ অংকটো চাবা ঠিক আছে আৰু 7 নম্বৰ তাৰ পিছত ওইতে নহটো ইয়ে সোনালানি প্ৰস্তুতকৈ দিক দুগুণ এটা চাবা
আৰু ইয়াৰ পৰা তোমালোকে 5 আৰু 6 চাবা আৰু এটা নালাগে সমান্তৰাল প্ৰকৃতিৰ পৰা চোৱা 5.9 ৰ পৰা 1 ৰ পৰা নালাগে গোটেইকেইটা MCQ চাই থাকাচোন এই গোটেইকেইটা MCQ চাবা ঠিক আছে এই তোমালোকৰ ইয়াৰ পৰা লঙৰ পৰা মই যদি দিব বিচাৰোঁ এটা দিওঁ 10 ইয়াৰ পৰা 13 আৰু 15 ঠিক আছে 13 15 আৰু এটা দিওঁ এইটো 10 ঠিক আছে আৰু এটা নালাগে বলা তাৰ পিছত কি আছে ইয়াত হয়তো MCQ আছে গোটেইকেইটা MCQ চাবা 5.2 ঠিক আছে কিন্তু এই দুটা লং কোৱেশ্চন টাইপত আহিব পাৰে 1 আৰু 2 দুইটা ভালদৰে চেক কৰিবা তাৰ পিছত বলা ইয়াৰ পৰা তোমালোকে এই যে ষ্টাৰ মাৰ্ক ধৰে দেখিছা না 13 14 এটো চাবা 13 14 ৰ পিছত চাবা 16 নম্বৰটো 16 আৰু এটা নালাগে ইয়াৰ পৰা 5 ৰ 2 নম্বৰ চাবা ঠিক আছে তাৰ পিছত আৰু ইয়াৰ পৰা 19 নম্বৰটো চাবা তোমালোকে 19 ঠিক আছে তাৰ পিছত বলা ইয়াৰ পৰা তোমালোকে 3 ৰ প্ৰথমটো চাবা আৰু 1 ৰ 4টো চাবা 2 ৰ 1টো চাবা ঠিক আছে আৰু ইয়াৰ পৰা তোমালোকে 12 13 14 12 13 14 চালে হৈ যাব ওকে বলা তাৰ পিছত কি হইতে আছে তাৰ পিছত আছিল ত্ৰিভুজৰ পৰা তোমালোকক মই কি কম চাবা এটা খালি ঠাই MCQ চাবা উপপাদ্য 6.1 চাবা 6.1 চোৱাৰ লগে লগে আৰু এটা নালাগে ডাইৰেক্ট এটা আহি যোৱা 6.1 কোড কৰা Oh, 6.1 আগতে গৈছে 6.2 পৰা তোমালোকে তোমালোকে 3 নম্বৰ চাবা 3 দেখিছা 3 4 আৰু 9 একদম 9 নম্বৰটো ঠিক আছে 9 নম্বৰটো চাবা তাৰ পিছত আছে 6.3 3 ৰ পৰা তোমালোকে জাস্ট এই 9 নম্বৰটো চাবা ইয়াৰ পৰা এটা বা দুটা চাবা গোটেইকেইটা চাব নালাগে আৰু এটা 8 নম্বৰ চাবা এটা নালাগে সেইকেইটা বাকিকেইটা নালাগে হোৱাইট এই 16 নম্বৰটো লাষ্ট 16 নম্বৰটো চাবা ঠিক আছে 6.4 ৰ পৰা নালাগে ঠিক আছে 5 নালাগে 6.5 নালাগে ঠিক আছে স্থানাংক জ্যামিতি যদি তোমালোকৰ মানে আৰু লাগে কমেন্ট বক্সত যদি এটাৰ ওপৰত কমেন্ট আহে তেনেহলে মই আৰু এটা ভিডিও বনাবলৈ বাধ্য হ'ম আজিলৈ এইখিনি থ্যাংক ইউ অন্ধৰ নিচিনা বিশ্বাস নকৰে থ্যাংক ইউ